Hello everyone, welcome back to my channel. আজি আমাৰ গাঁৱতে ধুনীয়াকৈ বিহু সন্মিলন এখন আয়োজন হ'বলৈ গৈ আছে আৰু এতিয়া মই পেণ্ডেলতে উঠি আছো আৰু অকনমান জেগাডোখৰ অকন পৰিষ্কাৰ পৰিপাটি কৰি লৈছো আৰু অকমান ধুনীয়াকৈ সজাই দিছো দুদিনীয়া কাৰ্যসূচী আৰু এফালে সেলফি পইণ্টও ৰেডি কৰা হৈছে ফটো চটো মাৰিব পাৰিব আহিলে আৰু ধুনীয়াকৈ তিনিখন গাঁও লগ হৈ পেলাই বিহু সন্মিলন পতাৰ আয়োজন কৰা হৈছিল তথাপিতো মানুহৰ কিছুমানৰ মানে সুবিধা অসুবিধা অনুযায়ী প্ৰায় মানে সম্ভৱ আজি যেহেতু প্ৰথম দিন আমি ভকত বৈষ্ণৱক জ্যেষ্ঠ সন্মান মানে শ্ৰদ্ধা জনাবলৈ বুলি হেতু আয়োজন কৰা হৈছে প্ৰথম কাৰণে আৰু অকমান ডেকোৰেশ্যনত লাগি আছো আৰু আমাৰ এংকৰ ইতিমধ্যে আহি পাইছেহি মোৰ ভণ্টিয়ে হয় আৰু ধুনীয়াকৈ আমাৰ ইমান ধুনীয়াকৈ সজোৱা হৈছে চকচোন ইমান মজা লাগিছে নহয় জ্যেষ্ঠজনৰ সন্মানৰ পিছতেই আমাৰ বাকিখিনি কাৰ্যসূচী একেলগে আৰম্ভ হৈ গৈ থাকিব তেতিয়ালে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আগৰ বিহুটি নাপাতি কেনেকৈ থাকো নহয়নে বাৰু সঁচাকৈ সেই কাৰণে আজি আমি সকলোৱে ইয়াত সমবেত হৈছো আমাৰ চিৰিং গাঁও খিলৈদাৰী গাঁও আৰু ভকত গাঁৱৰ সহযোগত আমি এখন ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছো আজি আৰু কাইলৈ গতিকে এই অনুষ্ঠানটিৰ বাবে আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলো আৰু লগতে আমাৰ এই অনুষ্ঠানটিৰ প্ৰথমটি কাৰ্যসূচী সেয়া হৈছে বিহুৱান উত্তোলন আৰু আপোনালোকক মই জ্যেষ্ঠসকল ইয়াৰে অতি শ্ৰদ্ধাৰ গংগা শিল্পাই মাতৃসকল এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী মহোদয় সকলোকে প্ৰমুক্ত কৰি আজি ইহেন পবিত্ৰ অনুষ্ঠানত আমি সমবেত হৈছোঁ ইয়াৰ আমাৰ সৌভাগ্য হয়তো ক'ৰবাত আমাৰ পুণ্য আছিল অকণমান সেয়েহে একেলগে আজি ইমান এটা সুন্দৰ অনুষ্ঠানত উপবিষ্ট হৈ এটি মহৎ কাৰ্য ইতিমধ্যে আমি সমাধান কৰিলোঁ আপোনাসবে জানে বহাগ মাহটো এটি ঋতু নহয় এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হ্ৰাস মহান মনীষী ভূপেন হাজৰিকাদেৱে আমাক এই কথা জনাই গৈছিল তাকে সাৰোগত কৰি আচলতে এই বহাগৰ লগত আজিলৈকে কম্প্ৰমাইজ হোৱা একো বস্তুৱে আমাৰ অসমীয়া সমাজত আজি পৰ্যন্ত এতিয়ালৈকে অহা নাই সেয়েহে বহাগ হৈছে অসমীয়া জাতিৰ প্ৰাণ স্পন্দন স্বৰূপ বহাগ মানেই আচলতে কুলিয়ে কান্দক বা নেকান্দক ঢেঁকীৰ শব্দ শুনক বা নুশুনক অসমীয়া জাতিৰ এটি শুভ লক্ষণ ৰঙালী বিহু এই ৰঙালী বিহুৰ শুভ লক্ষণত পবিত্ৰ মুহূৰ্তত আমি যাতে আশীৰ্বাদ পাই থাকো আপোনালোক আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ সেয়েহে আপোনালোকৰ পৰা আমি উদ্যোক্তাসকলে আশীৰ্বাদ বিচাৰিছো আপোনালোক তাৰপিছত আমি সম্বৰ্ধনা ঘৰতে পিন্ধাই গামোচা এবাৰ দিয়া দলি আহিছে শুনিছা নাই ইফালে গামোচা পিন্ধাই দিয়া চলিউশ্যন কণীখিনি একদম সেই ষ্টেজৰ ওপৰত থৈ থাকে এইফালে আগফালে গৈ পেলাই সেইটো কৰি আৰু চিধা হেৰি কৰিব লাগিব অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো সকলোৱে আহিব লাগিব দেই হাত চলিছানে আগতে বহাগ বিহু কৰিছা এনেধৰণে তোমালোকৰ প্ৰতি ঠিক আছে তোমালোকে খোৱা ভাষাৰ হেতু তোমালোকে
ধুনীয়াকৈ লাইন কৰি পঢ়ি দিয়া ঈদ নেকি আৰু অকণমান ইয়াতে চেলফিও উঠি লৈছোঁ আৰু ধুনীয়াকৈ আৰু বিহুখন আয়োজন কৰিবলৈ বহুতো কষ্ট হৈছিলে তাৰ বিনিময়ত আজি আমাৰ সফল অনুভৱ কৰিছোঁ নিজক এইফালে প্ৰথমে এতিয়া আৰ্টৰ কম্পিটিশ্যন হৈ আছে ছাৰ আহিছে বিচাৰক হিচাপে আৰু তেওঁ গোটেইখিনি বিচাৰ কৰিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ পৰা আদি কৰি সকলোখিনি এইফালে অকণমান দোকান দিছে কাৰণে চানা কেইটামানকে ল'বলৈ বুলি আহিলোঁ আৰু আমাৰ ঘৰৰ ওচৰৰে হেমদাই তেওঁ এই দোকান এখন দিছে ভাল লাগিছে বহুত দিনৰ মোৰ গাঁৱত কিবা এটা হ'বলৈ গৈ আছে ভাল লাগে নহয় মইনাহঁতে কবিতা আবৃত্তি কৰিছে ওচৰতে দেখি গৰ ছোৱালীয়ে জিকিলে আকৌ কণ কণ মইনাহঁতে নাচিবলৈ ধৰিছে এবাৰ দিনটোৰ কাৰ্যসূচী হৈ এতিয়া সন্ধিয়াৰ সময় হ'ল এতিয়া সন্ধিয়াৰ সময়ত এই ধৰণে একক নৃত্য সকলোৱে পৰিৱেশন কৰিছে আমি মানে মাজতে একক দলীয় সকলোখিনি মিলাই গৈ আছোঁ আৰু নাচো নাচিব ডাঙৰ সৰু সকলোৱে মিলি পেলাই আকৌ কোৰাজ আছেই আৰু সন্ধিয়াৰ সাংস্কৃতিক কৈছোৱে নাচ গান আৰু গীতৰ চৰ্চা সকলোখিনি আমি কাৰ্যসূচী আগবঢ়াই লৈ গৈ আছোঁ এতিয়া গীতৰ শৰাই আগবঢ়াইছে আমাৰ খুৰীয়ে ধুনীয়াকৈ গাইছে আপোনালোকে উপভোগ কৰক
সম্বৰ্ধনা জনাব পূৰ্ণিমা কটকী বাইদেৱে। দিব্যভূষণ ছাৰক সম্বৰ্ধনা জনাব আমাৰ অনিমা গোহাঁই বাইদেৱে। আমি গাঁৱৰ বোৱাৰী সকলোৱে একলগ হৈ পেলাই একপি ফটোকে তুলিলোঁ আৰু আমি সদায় গোটেইখিনি লগতে থাকোঁ আৰু লগতে বিহু সন্মিলনখন পাতিবলৈ বুলি লগতে আমি কালেকশ্যনলৈ ওলাই গৈছিলোঁ। আমাৰ এই একতা যাতে সদায় থাকে তাৰে কামনা। আৰু এইফালে আমাৰ আৰু মহিলাসকলৰ আটক ধুনীয়াকৈ টেকেলি ভঙা অনুষ্ঠান এটাও কৰিলোঁ। ইয়াতো ধুনীয়াকৈ খেলিছে, কোন জিকে চাই থাককচোন ভিডিঅ'টো। ইমানতে আহিছোঁ, টাটা বাই বাই।